নমস্কাৰ ইনফৰ্ম হবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে এটা অতি গুৰুত্বপূৰ্ণ বিষয় আৰু কিছুদিনৰ আগতে এখন বিশেষ জৰুৰী পত্ৰ আহিছিল আৰু এইখনেই সেইখন পত্ৰ আৰু পত্ৰখন আহিছিল অফিচ অফ দ্য মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসম কাহিলীপাৰাৰ পৰা আৰু পত্ৰখন প্ৰেৰণ কৰিছিল সঞ্জয় দত্ত এক্সিকিউটিভ ডিৰেক্টৰ ছাৰে সমগ্ৰ শিক্ষা কাহিলীপাৰাৰ পৰা প্ৰতিখন জিলাৰ ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ প্ৰতিখন জিলাৰ ইন্সপেক্টৰ অফ স্কুলছলৈকে এই পত্ৰখন প্ৰেৰণ কৰিছিল আৰু সাবজেক্টত উল্লেখ কৰিছে এই অংশখিনিত মেটাৰ ৰিলেটেড টু বৈদিক মেথছ অৰ্থাৎ বৈদিক মেথছৰ সম্পৰ্কত বুলি উল্লেখ কৰিছিলে অৰ্থাৎ বৈদিক মেথছৰ সম্পৰ্কত বুলি উল্লেখ কৰিছে তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছিলে যে ইয়াৰ দ্বাৰাই আপোনালোকক জনোৱা যায় যে সমগ্ৰ শিক্ষাৰ জৰিয়তে বিদ্যালয় পৰ্যায়ত বৈদিক মেথছৰ এটা বিশেষ প্ৰগ্ৰাম ইমপ্লিমেন্টেশ্যন কৰিব বিচৰা হৈছে যাৰ কাৰণে কিছুমান নিৰ্বাচিত চৰকাৰী বিদ্যালয় লগতে 146খন পিএমশ্ৰী স্কুল অৰ্থাৎ প্ৰধানমন্ত্ৰী স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়া পিএমচিৰ অধীনৰ 146খন বিদ্যালয়ত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এই বৈদিক মেথছ যি প্ৰগ্ৰাম সেই প্ৰগ্ৰাম ইমপ্লিমেন্ট কৰিব পৰা বিচৰা হৈছে আসলতে আৰু মন কৰিব লগা কথাটো হ'ল যে কেৱল নৱম শ্ৰেণীৰ কাৰণে আসলতে এই বৈদিক মেথছৰ কথাটো উল্লেখ কৰিছে তাৰ পৰৱৰ্তী অংশত এই অংশখিনিত উল্লেখ কৰি লিখিছিলে যে বৈদিক মেথমেটিক্সৰ এপ্লিকেশ্যনৰ জৰিয়তে যাতে ছাত্ৰ-ছাত্ৰীসকলে নিউমেৰিকেল যিবিলাক সমস্যা সমাধান কৰিব পাৰে সেইটোৱে হৈছে এই বৈদিক মেথছ প্ৰগ্ৰামৰ প্ৰধান উদ্দেশ্য বুলি তলৰ এই অংশখিনিত উল্লেখ কৰিছিল এই পত্ৰখনৰ আলমতে এখন বিশেষ জিলাৰ কাৰণে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰশিক্ষণ সংক্ৰান্তত আসলতে এখন জৰুৰী পত্ৰ আহিছে আৰু যেহেতু এখন জিলাৰ কাৰণে আহিছে গতিকে অনাগত দিনত আপোনাৰ জিলালৈ হয়তো এনেকুৱা ধৰণৰ নিৰ্দেশনা ওলাব পাৰে আৰু সেই কাৰণে আসলতে ভিডিঅ'টি উপস্থাপন কৰিছোঁ পিছৰ পত্ৰখন চাওঁ আহক সেই বিশেষ জিলাখনলৈ কিনো পত্ৰ আহিছে এই বৈদিক মেথছৰ সংক্ৰান্তত এইখনে আছিল সেই বৈদিক মেথছৰ শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰশিক্ষণৰ সম্পৰ্কত সেই যি বিশেষ জিলাখনৰ কাৰণে ওলোৱা পত্ৰ আৰু তাৰিখ আছিল আসলতে 27/1/2025 পত্ৰখনৰ এই অংশখিনিত উল্লেখ কৰিছে যে তলত উল্লেখিত শিক্ষক-শিক্ষয়িত্ৰীসকলক বৈদিক মেথছৰ নন ৰেচিডেন্সিয়েল প্ৰশিক্ষণত অনুষ্ঠিত হ'বলৈ বুলি ইয়াত অনুৰোধ প্ৰদান কৰিছে আৰু তাৰিখ উল্লেখ কৰিছে এই অংশখিনিত ফ্ৰম 4 to 8 February 2025 ফৰ ছেকেণ্ডেৰী লেভেল ছায়েন্স টিচাৰ্ছ গভৰ্ণমেণ্ট এণ্ড গভৰ্ণমেণ্ট প্ৰভিন্সিয়েল স্কুল অৰ্থাৎ বৈদিক মেথছৰ যি প্ৰশিক্ষণ অনুষ্ঠিত হ'ব সেই প্ৰশিক্ষণত কেৱল মাত্ৰ আসলতে বৈদিক মেথছৰ যি প্ৰশিক্ষণ অনুষ্ঠিত হ'ব শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কেৱল মাত্ৰ ছেকেণ্ডেৰী পৰ্যায়ৰ যিসকল বিজ্ঞান শিক্ষক তেওঁলোকক লৈহে এই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব অৰ্থাৎ 4 ফেব্ৰুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈকে সেই জিলাখনত বিজ্ঞান শিক্ষকসকলৰ বৈদিক মেথছৰ যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণ অনুষ্ঠিত হ'ব যেহেতু এখন বিশেষ জিলাৰ কাৰণে এই পত্ৰখন ওলাইছে আসলতে যদি ক'বলৈ যোৱা হ'ব জিলাখন হ'ল তিনিচুকীয়া জিলা আৰু তিনিচুকীয়া জিলাৰ কাৰণে পত্ৰখন ওলাইছে গতিকে অনাগত দিনত হয়তো আপোনাৰ জিলালৈ এনেকুৱা ধৰণৰ নিৰ্দেশনা আহিব পাৰে আৰু সেই উদ্দেশ্যৰে আসলতে ভিডিঅ'টি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব গতিকে সকলো ভালে থাকিব নমস্কাৰ টেক কেয়াৰ